পতন হৈ পৰিব নেকি তিনি গগৈ শিৱসাগৰ সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ ভোট গণনাত পিছ পৰি আছে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ 11,821টা ভোট লাভ কৰিছে অখিল গগৈ আৰু 12,149টা ভোট লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে 328টা ভোটত অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীৰ ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ পতন হ'ব নেকি তিনি গগৈ যে দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগত তিনি গগৈ আগবাঢ়ি আছিল অগ্ৰগতি লাভ কৰি আছিল কিন্তু বৰ্তমান সময়ত কেইবাটাও ৰাউণ্ড সমাপ্ত হৈছে আৰু কেইবাটাও ৰাউণ্ডৰ অন্তত দেখিবলৈ পোৱা গৈছে যে তিনি গগৈ পতন দিশে হোৱাৰ ফালে ঢাল খোৱা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ সমষ্টিত অখিল গগৈয়ে 328টা ভোটত পিছ পৰি আছে এক ডাঙৰ খবৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ শিৱসাগৰ সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ পাছত পিছ পৰি আছে অখিল গগৈৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে লাভ কৰিছে 12,149টা ভোট আৰু আনফালে দেখিবলৈ পোৱা গৈছে যোৰহাট সমষ্টিটো প্ৰায় 12,000 ভোটত পৰাস্ত হৈ আছে গৌৰৱ গগৈ আৰু কেইটামান মুহূৰ্তৰ পিছতে সম্পূৰ্ণ খবৰ ওলাব তিনি গগৈ গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ আজি পুৱাৰ ভাগত তিনি গগৈয়ে অগ্ৰগতি লাভ কৰি আছিল কিন্তু বৰ্তমান সময়ত যি খবৰ আহিছে এই খবৰ অনুসৰি তিনিটাকৈ সমষ্টি তিনি গগৈ পৰাস্ত হৈ আছে তাৰ বিপৰীতে জয়ী হৈ আছে বিজেপিৰ প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হোৱাৰ পিছতে পিছ পৰি গ'ল ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ লাভ কৰিছে 11,821টা ভোট তাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে লাভ কৰিছে 12,149টা ভোট ঠিক একেদৰে বিজেপিৰ প্ৰাৰ্থী যোৰহাটৰ পৰা হিতেন্দ্ৰনাথ গোস্বামী এবাৰ আগবাঢ়ি আছে গৌৰৱ গগৈ পিছ পৰি গৈছে প্ৰায় 12,000 ভোটত আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈ আন এক বিশেষ খবৰ এটা খুবেই জনপ্ৰিয় সমষ্টি লুৰিণজ্যোতি গগৈৰ সমষ্টি দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগত যদিও অগ্ৰগতি লাভ কৰিছিল কিন্তু বৰ্তমান সময়ত পিছ পৰি গ'ল লুৰিণজ্যোতি গগৈ ধাৰণা হৈছে যে অসমত তিনি গগৈ থানবান হ'ব নেকি তিনি গগৈ পতন হ'ব নেকি পতনৰ দিশে ঢাল খাইছে তিনি গগৈ কেইটামান মুহূৰ্তৰ পিছত সমাপ্ত হ'ব এই নিৰ্বাচনীৰ ভোট গণনা প্ৰক্ৰিয়া আৰু বৰ্তমান সময়লৈকে কেইবাগৰাকীও 70% নিশ্চিত হৈ গৈছে জয়ী হোৱা আৰু এই মুহূৰ্তলৈকে আটাইতকৈ চৰ্চা লাভ কৰা সমষ্টি এটাই হৈছে যোৰহাট সমষ্টি শিৱসাগৰ সমষ্টি দিছপুৰ সমষ্টি দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বৰা যথেষ্ট ভোটত আগবাঢ়ি গৈছে ঠিক একেদৰে তিনি গগৈ গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ তিনি গগৈ পতন হ'ব নেকি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে পুৱাৰ ভাগত তিনি গগৈয়ে আগবাঢ়ি আছিল জয়ী হৈ আছিল কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে একেলগে তিনি গগৈ ডাউন হৈ গৈছে তাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি গৈছে কুশল দুৱৰী আগবাঢ়ি গৈছে হিতেন্দ্ৰনাথ গোস্বামী আগবাঢ়ি গৈছে গতিকে এই জয়ত বা তিনিটা সমষ্টিত যোৰহাট শিৱসাগৰ খোৱাং এইকেইটা সমষ্টি তিনি গগৈ জয়ী হ'বনে নহয় কোনে মাৰিব শেষ হাঁহি ডাঙৰ প্ৰশ্ন পিছ পৰি গ'ল গৌৰৱ গগৈ পিছ পৰি গ'ল লুৰিণজ্যোতি গগৈ পিছ পৰি গ'ল অখিল গগৈ 328টা ভোটত পিছ পৰি আছে হয়তো কোনোবা সময়ত এই সমীকৰণ সলনিও হ'ব পাৰে কোনোবা হয়তো মুহূৰ্তত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি অখিল গগৈ আগবাঢ়ি যাব পাৰে ঠিক একেদৰে পুৱাৰ ভাগত গৌৰৱ গগৈ যথেষ্ট ভোটত আগবাঢ়ি আছিলে কিন্তু বৰ্তমান গগৈ পিছ পৰি গৈছে কিন্তু শেষ পৰ্যায়ত গম পোৱা যাব যে গৌৰৱ গগৈ জয়ী হ'ব নে হিতেন্দ্ৰনাথ গোস্বামী জয়ী হ'ব কেইটামান মুহূৰ্তৰ পিছত এই যুঁজখন অধিক শক্তিশালী হ'বলৈ গৈ আছে কিন্তু পুৱাৰ ভাগত যথেষ্ট ভোটত আগবাঢ়ি আছিলে গৌৰৱ গগৈ কিন্তু বৰ্তমান পুনৰ 11,000 ওচৰা-ওচৰি ভোটত ডাউন হৈ গৈছে গৌৰৱ গগৈ কিন্তু ক'ব পৰা নাই এই মুহূৰ্তলৈকে বাৰে মিনিটে দৃশ্য সলনি হৈছে কোনো মুহূৰ্তত যদি গৌৰৱ গগৈ আগবাঢ়িছে কোনো মুহূৰ্তত আগবাঢ়িছে হিতেন্দ্ৰনাথ গোস্বামী সেইবাবে কেইটামান মুহূৰ্তৰ পিছত যোৰহাট শিৱসাগৰ খোৱাং এইকেইটা সমষ্টিত নিশ্চিত হৈ পৰিব যে তিনি গগৈ জয়ী হ'বনে নহয় 126খন বিধানসভা সমষ্টি আছে 126টা বিধানসভা সমষ্টিৰ 722 গৰাকী প্ৰাৰ্থী নিৰ্দলীয়কে ধৰি সকলো ৰাজনৈতিক দলৰ 722 গৰাকী প্ৰাৰ্থীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ 13 গৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থীক আৰু আমাৰ 13 গৰাকীৰ ভিতৰত 13 গৰাকীয়ে জয়ী হওক এই আশা প্ৰকাশ কৰিছোঁ আজিৰ দিনটোৰ প্ৰধান আমাৰ ইচ্ছাটো হ'ল যে অসমৰ ৰাইজে যি পৰিৱৰ্তনৰ আশা প্ৰকাশ কৰিছে সেই কাংক্ষিত পৰিৱৰ্তন আজি দেখিবলৈ পাওঁ সাম্প্ৰদায়িক ফেচিবাদী শক্তি অগণতান্ত্ৰিক শক্তি স্বৈৰতান্ত্ৰিক শক্তি বিজেপিৰ হাতৰ পৰা
গণতান্ত্ৰিক শক্তিৰ হাতলৈ বিৰোধী ঐক্যমঞ্চৰ হাতলৈ চৰকাৰ আহক এই আশা মই প্ৰকাশ কৰিছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ যে যি ব্যাপক মূল্যবৃদ্ধিয়ে দেশখন চানি ধৰিছে তাৰ পৰা আমি যাতে ৰাইজক সকাহ দিব পাৰোঁ কিছু হ'লেও আৰু ব্যৱসায় বাণিজ্য যি ধৰণে পূৰা ধ্বংস হৈ গ'ল এই সময়খিনি যোৱা 10 বছৰত সেইটো কেনেকৈ আকৌ ৰিভাইভ কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে আশা প্ৰকাশ কৰি আছে মই ভাবোঁ যে আজি বিৰোধী ঐক্যমঞ্চই 70+ চিটত জয়ী হৈ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব শিৱসাগৰ বিধানসভা সমষ্টিত যিমান ভোট পলিং হৈছে তাৰ আধা 50% ভোট পাম বুলি আশা প্ৰকাশ কৰিছোঁ আৰু খুব ভালকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ যাম বুলি আশা আছে গতিকে শিৱসাগৰ সমষ্টিটোক লৈ আৰু মই ভাবি থকা নাই এতিয়া অসমৰ কাৰণেহে এতিয়া ভাবি আছোঁ